নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ বন্ধুসকল পৰৱৰ্তী চাহক আজিৰ পাঁচটা খুবই গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ 8 ভাৰতীয়ক বৃহৎ সকাহ প্ৰদান কৰিছে কাটাৰ আদালতে এই 8 গৰাকী চোৰাংচোৱাগিৰিৰ অপৰাধত তেওঁলোকক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল কাটাৰ আদালতে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ আবেদনৰ ভিত্তিত এই সকাহ প্ৰদান কৰা হৈছে এই বিষয়ে কেইগৰাকী কাটাৰত মৃত্যুদণ্ডেৰে দণ্ডিত 8 ভাৰতীয় সকাহ মৃত্যুদণ্ডৰ ৰায়ত স্থগিতাদেশ কাটাৰ আদালতত মৃত্যুদণ্ডৰ ৰায়ক লৈ আপত্তি দৰ্শাইছিল ভাৰত চৰকাৰে চোৰাংচোৱাৰ অভিযোগ তুলি মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল এই আটাইকেইগৰাকী ভাৰতীয় এই আটাইকেইগৰাকী লোক ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া আছিল দীৰ্ঘদিন ধৰি কাটাৰত কৰ্মৰত হৈ আছিল এই প্ৰাক্তন বিষয়া কেইজন আগষ্টৰ পৰা দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছিল এই বিষয়া কেইজন মৃত্যুদণ্ডৰ ৰায় স্থগিতাদেশৰ পাছতে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰিছে এই বৃহৎ কথা বন্ধুসকল পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰটো হৈছে বহু বিবাহক লৈ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান মুছলমানৰ বহু বিবাহক লৈ ৰায়দান দি আদালতে কৈছে কেতবোৰ নীতি নিয়মৰ মাজেৰে কৰিব লাগিব বহু বিবাহ আদালতে কি ৰায়দান দিছে চাওঁ আহক মুছলমান সমাজত দেখা দিয়া বহু বিবাহক লৈ আদালতৰ ডাঙৰ ৰায়দান ইছলামিক আইনে বহু বিবাহক দিয়া অনুমতি কিন্তু প্ৰতিগৰাকী পত্নীকে কৰিব লাগিব সমান ব্যৱহাৰ কোনো এগৰাকী পত্নীকো বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব স্বামীয়ে চাৰিগৰাকীক বিয়া কৰাৰ অধিকাৰ থাকিলেও কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ এগৰাকী মহিলাৰ আবেদনৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে আদালতে মাদ্ৰাজ হাইকোৰ্টে বহু বিবাহক লৈ প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে অসমত নিৰ্মাণ হৈছে প্ৰথমটো সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনী নাহৰকটীয়াৰ নামচাঙত 32 বিঘা ভূমিত সম্পন্ন কৰা হৈছে নিৰ্মাণ কাৰ্য ইয়াত 13 গৰাকী ভূমিহীন লোকে লাভ কৰিব এই নতুন গৃহ কলনীখনত থাকিব বিভিন্ন চৰকাৰী সা সুবিধা একোটো পৰিয়ালে লাভ কৰিব আধা কটাকৈ মাটি লগতে ইয়াত ব্যৱস্থা থাকিব সৌৰ শক্তিৰ জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ সুবিধা থাকিব এই কলনীত অনাময় আঁচনি শিশু উদ্যান আৰু এটা অংগনবাদী কেন্দ্ৰ থাকিব এই কলনীটো লগতে কুকুৰা গাহৰি ছাগলীৰ গৰু আৰু মহ পালনৰ সুবিধা থাকিব এই কলনীত প্ৰতিটো গড়ৰ বাবদ চৰকাৰে প্ৰদান কৰিছে 1,50,000 টকা বিশুদ্ধ খোৱা পানী যোগানত নামত 1,18,00,000 টকা খৰচ কৰিছে চৰকাৰে লগতে পথৰ দাঁতিত সৌৰ ব্যৱস্থাৰ বাবদ 9,99,000 টকা প্ৰদান চৰকাৰৰ শীঘ্ৰে অসমৰ বিভিন্ন অঞ্চলত ভূমিহীন লোকে এনে নতুন কলনী লাভ কৰাৰ সম্ভাৱনা